12 ডিসেম্বৰত এছআইটিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰিব আৰু চাৰ্জশ্বিট দাখিল কৰাৰ পূৰ্বে অখিল গগৈৰ বিস্ফোৰক মন্তব্য। এই চাৰ্জশ্বিটে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, এই চাৰ্জশ্বিটে স্পষ্টকৈ জনাইছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে জুবিন গাৰ্গৰ যে 12 তাৰিখে মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰিব এছআইটিয়ে, সেই চাৰ্জশ্বিট সন্দৰ্ভত তেওঁ কৈছে যে এই চাৰ্জশ্বিটে ন্যায় দিব নোৱাৰে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। আৰু জুবিন গাৰ্গৰ যে চাৰ্জশ্বিট সেয়া প্ৰথম হ'ব লাগে আৰু তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ যে ঘটনা মুখ্যমন্ত্ৰীগৰাকীয়ে হত্যা বুলি কৈছিল, সেই হত্যাৰ তদন্ত হ'ব লাগে। সেই হত্যাৰ যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি কৈছে, প্ৰকৃত ন্যায় দিব লাগে, জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে বিস্ফোৰক মন্তব্য কৰিছে এছআইটিয়ে 12 তাৰিখে চাৰ্জশ্বিট দাখিল কৰিব আৰু সেই চাৰ্জশ্বিটে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে বুলি উল্লেখ কৰিছে। আৰু অখিল গগৈয়ে কৈছে চাৰ্জশ্বিটে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, কিন্তু অসমবাসীয়ে 12 তাৰিখৰ দিনটোলৈ অপেক্ষা কৰি আছে যে 12 তাৰিখে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে বা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ যি চাৰ্জশ্বিট দিব, সেই চাৰ্জশ্বিটখনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব লাগে, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে উল্লেখ কৰিছে বা সদনতো তেওঁ কৈছে, বাৰম্বাৰ এটা কথাই কৈছে, জুবিন গাৰ্গক হত্যা কৰা হৈছে, জুবিন গাৰ্গক 3-4জন এজনে হত্যা কৰিছে আৰু 3-4জন ব্যক্তি জুবিন গাৰ্গক সহায় কৰিছে হত্যাকাণ্ডত, যি কথা উল্লেখ কৰিছিল। তাৰ পাছতে অসমবাসী আজিও শোকাহত হৈ আছে, অসমবাসী আজিও সেই কথা সহজভাৱে মানিব পৰা নাই, কিয়নো আমাৰ প্ৰাণৰ শিল্পীগৰাকী নাইকিয়া হৈ গ'ল, সাংস্কৃতিক জগতৰ ভোটা তৰাটো নাইকিয়া হৈ গ'ল, সেয়া কোনেও সহ্য কৰিব পৰা নাই। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে হত্যা বুলি কোৱাৰ পাছত সেয়া কোনেও সহজভাৱে ল'ব পৰা নাই। আৰু সকলোৱে বিচাৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ যে 12 তাৰিখে চাৰ্জশ্বিট দাখিল কৰা হ'ব, সেই চাৰ্জশ্বিটখনে জুবিন গাৰ্গক ন্যায় দিব পাৰিব। কিন্তু অখিল গগৈয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে এই চাৰ্জশ্বিটে এছআইটিয়ে যি চাৰ্জশ্বিট দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ, সেই চাৰ্জশ্বিটে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, স্পষ্ট কথা বুলি উল্লেখ কৰিছে। আৰু অখিল গগৈয়ে কৰা মন্তব্য আমি দৰ্শকসকলৰ বাবে আগবঢ়াইছো। কালি এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিব বুলি বিষয়টো কি কয়? কাইলৈ সমগ্ৰ অসমবাসীৰ মন আৰু দৃষ্টি কেৱল আৰু কেৱল জুবিনদাৰ চাৰ্জশ্বিটক লৈ নিবদ্ধ থাকিব। আমি সকলোৱে আশা কৰি ৰৈ আছোঁ যে চাৰ্জশ্বিট দাখিল কৰা হওক, কিন্তু একেটা সময়তে আমি স্পষ্টকৈ ক'ব খুজিছোঁ যে মই মোৰ পিনৰ পৰা সদায় স্পষ্টকৈ কৈ আছোঁ যে এই চাৰ্জশ্বিটে আমাক ন্যায় দিব নোৱাৰে। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে কাইলৈ যিখন চাৰ্জশ্বিট হওক, সেইখন অকল চাৰ্জশ্বিট পাৰ্ট 1 প্ৰথম খণ্ডৰ চাৰ্জশ্বিট হওক, কাৰণ নগৈ গড়গাঁৱৰ বাতৰি দিলে কেতিয়াও এটা ঘটনাৰ প্ৰকৃত তদন্ত সম্ভৱ নহয়। এতিয়া যিখন চাৰ্জশ্বিট বনাইছে, সেই চাৰ্জশ্বিটখনত অকল হত্যা বুলি যে মুখ্যমন্ত্ৰীয়ে কৈছে, তাৰ মটিভটো মানে কোনে পইচা মাৰিলে, পইচা মাৰিবৰ কাৰণে এইটো কৰিলে নেকি, পইচাৰ কেলেংকাৰীত হ'ল নেকি, অন্য কিবা কাৰণত হ'ল নেকি, এই মটিভটোৰ ওপৰতহে আমাৰ ইয়াত থকা মানুহকেইটাক লৈ তদন্ত কৰি আছে। তদন্ত হত্যাকাণ্ডটোৰ ওপৰত যে কেনেকৈ মানুহজনক মাৰিলে, কোনে মাৰিলে, সেই ঘটনাটো প্ৰমাণ নোহোৱাকৈ অকল মটিভৰ ওপৰত কি উদ্দেশ্যত মাৰিলে সেই কথাটো তদন্ত কৰি থাকিলেতো নহ'ব। আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে MLATৰ জৰিয়তে ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া তথ্যৰ ভিত্তিত তদন্ত কৰিব। কিন্তু ছিংগাপুৰ গভৰ্ণমেণ্টে ইতিমধ্যে প্ৰিলিমিনাৰী যি ইনভেষ্টিগেশ্যন ৰিপৰ্ট দিছে, সেই ৰিপৰ্টত স্পষ্ট কৰি গৈছে যে জুবিন গাৰ্গৰ মৃত্যু হত্যাকাণ্ড নহয়, দেয়াৰ ইজ ন' ফাউল প্লে ইন ডিমাইজ অফ জুবিন গাৰ্গ কেছ। এইটো হত্যাকাণ্ড নহয় বুলি স্পষ্টকৈ কৈ দিছে। যদি হত্যাকাণ্ড নহয় বুলি কোৱা তদন্তৰ ওপৰত ভিত্তি কৰি ইয়াত হত্যাকাণ্ড কিয় হৈছিলে এইটো তদন্ত কৰি থাকে, তেতিয়াহ'লে তাৰ ফলাফল আহিব জানো? এইটো কেতিয়াও নাহে। সেইকাৰণে মই কৈছোঁ
যে এতিয়াৰ যিখন চাৰ্জশ্বিট এইখন অৰ্ধ সমাপ্ত চাৰ্জশ্বিট হ'ব। এইখনত এটা দিশ আমাৰ ভাৰত বা অসমৰ মানুহকেইটাৰ কথাকেইটা ইয়াত উলিয়াব পৰা যাব, কিন্তু পৃথিৱীৰ কোনো তদন্ত যেতিয়ালৈকে IO আৰু CIO প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছে তালৈ নাযায় তেতিয়ালৈকে সেই তদন্ত সম্ভৱপৰ নহয়। গতিকে মই ভাবোঁ যে কাইলৈ যিখন চাৰ্জশ্বিট দিব সেই চাৰ্জশ্বিটখন কেৱল আৰু কেৱল এটা অংশকালীন এটা ফাৰ্ষ্ট চাৰ্জশ্বিট হ'ব লাগে, আৰু সেই চাৰ্জশ্বিটত কেৱল আৰু কেৱল অসমত থকা মানুহকেইটাৰ কথা আহিব পাৰে, ঠিক আছে, কিন্তু তাৰ পাছত IO ছিংগাপুৰলৈ যাব লাগিব। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট। ছিংগাপুৰলৈ গৈ তদন্ত কৰিব লাগিব, সেইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। মই ভাবোঁ যে যি সাগৰৰ পানীত আমাৰ জুবিন দাৰ মৃত্যু ঘটিছে সেই সাগৰৰ পানী চাবলৈ নোযোৱাকৈ, তাত তদন্ত নকৰাকৈ, সেই পানী এবাৰো স্পৰ্শ নকৰাকৈ কৰা তদন্ত এটা ভেকু ভাওনাৰ বাহিৰে আন একো নহয়। অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল আৰু কেৱল ইয়াক ৰাজনৈতিক ইছ্যু কৰি পেলালে। প্ৰথম দিনটোৰ পৰাই এই জুবিনদাৰ মৃতদেহ ইয়ালৈ অনাৰ দিনটোৰ পৰাই গামোচাৰ লগত আপোনাৰ আৰনাই দি সেই সময়ৰ BTAD ইলেকশ্যনক লৈ তেওঁ খেলা খেলিব খুজিলে। প্ৰত্যেকটো কথাতে তেওঁ জুবিন গাৰ্গৰ মৃত্যুক কেৱল আৰু কেৱল ৰাজনৈতিক হাতিয়াৰ কৰিছে। আজিৰ দিনটোতো জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনোবাই যদি মাত মাতে তেওঁলোকক কাৰোবাক জেলত দিছে আৰু পৰিয়ালৰ মানুহবিলাকক সাংঘাতিক ধৰণে ব্লেকমেইলিং কৰিছে, যাতে কোনেও জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ কোনেও প্ৰশ্ন উঠাব নোৱাৰে। মইহে কেৱল যি হ'ব হ'ব বুলি য'তে ত'তে হাল্লা হাংগামা লগাই আছোঁ, নহ'লেতো মানুহে মাতিবই নোৱাৰে, লগে লগে জেলতে ভৰাই দিয়ে। সেইকাৰণে মই ভাবোঁ যে কাইলৈৰ যি তদন্তৰ চাৰ্জশ্বিট ওলাব সেই চাৰ্জশ্বিটক লৈ বহুত বেছি আশা কৰি থাকি একো লাভ নাই। সেই চাৰ্জশ্বিটত মই জানো যে মুখ্যমন্ত্ৰীয়ে এইটো হত্যাকাণ্ড বুলি দিব। হত্যাকাণ্ড কিয় সংঘটিত কৰিলে বহুত অৰ্থনৈতিক কেলেংকাৰী কাহিনী কৈ দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।